চাৰিমেত চৰকাৰ গঠন কৰিব পাৰিলেই গুৱাহাটীক কৃত্ৰিম বান মুক্ত কৰিবলৈ একশ্যন প্লেন সাজু কৰিছে কংগ্ৰেছে। গুৱাহাটীৰ কৃত্ৰিম বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি কংগ্ৰেছে প্ৰস্তুত কৰিছে ৰোড মেপ। ক'ত কি কৰিলে গুৱাহাটী কৃত্ৰিম বান মুক্ত হ'ব তাৰ বাবেও স্থানীয় ৰাইজৰ মতামত গ্ৰহণ কৰিছে দলটোৰ নেতৃত্বই। আমি চাইছো সভাপতিয়ে কৈছে কি কি প্ৰব্লেম আছে, সলিউশন কি। গুৱাহাটী আৰু কৃত্ৰিম বান যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। কাৰণ 10 মিনিটৰ মুখলধাৰ এজাক বৰষুণ আহিলেই তাৰ পিছৰ পৰিৱেশ কি হয় সেয়া মহানগৰীত থকা প্ৰতিগৰাকী ব্যক্তিয়ে জানে আৰু বুজে। মুহূৰ্তৰ ভিতৰতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থান ৰূপান্তৰিত হয় মহাসাগৰলৈ। চলিত মাহতেই গুৱাহাটীৰ কৃত্ৰিম বানত মৃত্যুৰ মুখত পৰিছে 4 গৰাকীকৈ লোক। কৃত্ৰিম বানৰ কবলত পৰি নৰক যন্ত্ৰণা পোৱাসকলৰ লগতে আৰু ব্যৱসায় বাণিজ্যৰ ক্ষয়ক্ষতিৰ কথা নকলেও সেয়াও সৰ্বজন বিদিত। পিছে গুৱাহাটীবাসীক এইবাৰ এই কৃত্ৰিম বানৰ কবলৰ পৰা মুক্তি দিবলৈ একশ্যন প্লেন সাজু কৰিছে কংগ্ৰেছ দলে। 4 মেত চৰকাৰ গঠন কৰিব পাৰিলেই কৃত্ৰিম বানমুক্ত গুৱাহাটী উপহাৰ দিব গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্ৰেছ দলে। বৃহস্পতিবাৰে গুৱাহাটীৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি এই কথা ঘোষণা দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ লগতে নিউ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী শান্তনু বৰাৰ। স্থানীয় লোকসকলৰ পৰা আমি দিহা পৰামৰ্শ লৈছোঁ যে সমস্যা সমাধানৰ পথ কেনেকৈ উলিয়াব পৰা যাব। আমি হাতীগাঁৱত গ'লোঁ, ৰুক্মিণী গাঁৱত কালি গৈছোঁ, আজি আকৌ যাম। এতিয়া আমি পাঞ্জাবাৰী উজুৰিপাৰ পথত আমি আহিছোঁ আৰু আজি গৌৰৱ গগৈ ডাঙৰীয়াক আমি ক'ত ক'ত গ'লোঁ, ৰাইজৰ দিহা পৰামৰ্শত ক'ত লখিমীজান, ক'ত হাতীজান, ক'ত বাহিনী নদী, ক'ত ক'ত এনক্ৰছ হৈছে, ক'ত ক'ত কিবা ব্লকেজ হৈছে, গোটেই কথাখিনি আমি তেখেতক আজি লিখিত আকাৰে জনাম। আৰু আমাৰ 4 তাৰিখৰ পিছত যদি আমাৰ চৰকাৰ আহে সমস্যা সমাধানৰ আমি ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে কৃত্ৰিম বানপানীক আৰু খোৱা পানীৰ সমস্যা যি দুটা আছে এই দুটাক আমি ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে আমি ল'বৰ কাৰণে সংকল্প লৈছোঁ। গুৱাহাটীবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া খুব চিৰিয়াছ এজন ব্যক্তি। আপোনালোকে চাব, যদি 5 বছৰত যদি তেওঁ সুবিধা পায়, 5 বছৰত আমি গুৱাহাটীক বানমুক্ত কৰিম। আমাৰ সেইটো এটা সংকল্প, আমাৰ সেইটো এটা প্ৰমিছ। উল্লেখযোগ্য যে বিগত প্ৰায় 3 দিন ধৰি কৃত্ৰিম বানৰ ফলত বিধ্বস্ত হৈ থকা মহানগৰীৰ হাতীগাঁও, পাঞ্জাবাৰী, ৰুক্মিণীগাঁও, অনিল নগৰ, নবীন নগৰকে ধৰি বহু স্থানত স্থানীয় ৰাইজৰ মতামত গ্ৰহণ কৰিছে কংগ্ৰেছ দলে। GMC আৰু GMDক তোলা ধূনা দি নিউ গুৱাহাটী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শান্তনু বৰাৰ হুংকাৰ। আজি দেখিছে বানপানী আজি 5 দিন আগতে হৈ গ'ল, কিন্তু এতিয়াও এনেকুৱা অঞ্চল আছে য'ত পানী আছে। এতিয়াও এই ড্ৰেইনৰ যদি আপোনালোকে অৱস্থা চায়, আজি অলপ দিন পিছত যে ইয়াত ডেংগু নহ'ব বা ইয়াত যে মেলেৰিয়া নহ'ব কোনোবাই ক'ব পাৰিবনে? আজি চৰকাৰৰ দায়িত্ব আছিলে, GMCৰ দায়িত্ব আছিলে যে বানপানী হৈ গ'ল, বানপানী তেওঁলোকে ৰখাব নোৱাৰিলে, কিন্তু এটলিষ্ট নলাখিনি তেওঁলোকে চাফ কৰিব লাগিছিল। আজিলৈকে কোনো নাহিলে। পিছে এওঁলোকে কৰা এই পৰিকল্পনা বাস্তৱত কিমান ৰূপায়িত হ'ব সেয়া 4 মেৰ ফলাফলেহে প্ৰমাণ কৰিব। ভিডিঅ' জাৰ্নেলিষ্ট বিতু মহন্তৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।